Good lagi siapkan juga. গ্ৰামাঞ্চলৰ এখন শিক্ষানুষ্ঠানৰ বাৰ্ষিক বিদ্যালয় যে সপ্তাহ সেই বিদ্যালয় সপ্তাহ কিমান আকৰ্ষণীয় হৈ পৰিব পাৰে তাক দেখুৱাবলৈ এই মুহূৰ্তত উপস্থিত আছোঁ বনভাগ বতাহগিলা হাইস্কুলৰ যে সাংস্কৃতিক শোভাযাত্ৰা সেই শোভাযাত্ৰাত আৰু এই শোভাযাত্ৰাত দেখিবলৈ পোৱা গৈছে বিদ্যালয়খনৰ প্ৰায় 500ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশ লোৱা পৰিলক্ষিত হৈছে কণমানি ছাত্ৰ ছাত্ৰীসকলে এই ধৰণে ওলাই অহা পৰিলক্ষিত হৈছে সমানে ইয়াৰ স্থানীয় যি ঢুলীয়া দল বা সাংস্কৃতিক কেইবাটাও দল ইয়াত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে পোনপটীয়াকৈ দৃশ্যখিনি দেখুৱাইছোঁ নলবাৰীৰ পৰা আৰু নলবাৰীত আজিৰ দিনটোত এই যি বনভাগ বতাহগিলা হাইস্কুল এই হাইস্কুলৰ যি বিদ্যালয় সপ্তাহ সেই বিদ্যালয় সপ্তাহ উপলক্ষে আজিৰ দিনটোত তেখেতসকলে এই শোভাযাত্ৰা উলিয়াইছে আৰু কণমানি ছাত্ৰ ছাত্ৰীসকলৰ পৰা আৰম্ভ কৰি বিদ্যালয়খনৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী সকলো ওলাই আহি এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু গ্ৰামাঞ্চলৰ এই বিদ্যালয়খনত ইয়াত এক প্ৰকাৰ সমন্বয়ৰ থলীলৈ যেন তেওঁলোকে পৰিণত হৈছে কাৰণ এই অঞ্চলত বিভিন্ন ধৰ্মাৱলম্বী বিভিন্ন আচলতে জাতিৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে অংশগ্ৰহণ কৰিছে ইয়াত গাৰো ৰাভা বড়োৰ পৰা আৰম্ভ কৰি বিভিন্ন ইয়াত জাতি জনগোষ্ঠীক তেওঁলোকে প্ৰতিফলিত কৰি এই শোভাযাত্ৰা উলিয়াইছে এই ধৰণে বঙালী যিসকল লোক সেই লোকসকলেও ইয়াত অংশগ্ৰহণ কৰিছে সমানে ইয়াত বিভিন্ন ইয়াত ছাত্ৰ ছাত্ৰী বিভিন্ন ইয়াত যিহেতু প্ৰায় 500ৰো অধিক ছাত্ৰ ছাত্ৰী আছে আৰু সেই ছাত্ৰ ছাত্ৰীসকলে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে দৃশ্যখিনি দেখুৱাইছোঁ নলবাৰীৰ বনভাগ বতাহগিলা হাইস্কুলৰ এই সাংস্কৃতিক শোভাযাত্ৰাৰ পৰা এটা আকৰ্ষণীয় পৰিৱেশ আৰু এই আকৰ্ষণীয় পৰিৱেশৰ মাজত গ্ৰামাঞ্চলৰ এই শিক্ষানুষ্ঠানখনে বিগত বহু বছৰ ধৰি এই ধৰণৰ যি শোভাযাত্ৰা সেই শোভাযাত্ৰা তেখেতসকলে উলিয়াই আহিছে আৰু এই শোভাযাত্ৰাত দেখিবলৈ পোৱা গৈছে আকৰ্ষণীয় ৰূপত তেওঁলোকে বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিক তুলি ধৰাৰ প্ৰয়াস কৰে অকণমান সম্ভৱ হ'লে কথা পাতিম ঢোল তালৰ পৰা আৰম্ভ কৰি বাগৰুম্বা নৃত্যলৈকে এই মুহূৰ্তত দেখুৱাইছোঁ এই ধৰণে যি বাগৰুম্বা নৃত্য সেই নৃত্য এই ধৰণে
যিসকল ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰীসকলে কৰি আগবাঢ়ি আহিছে। আমি দৃশ্যখিনি দেখুৱাইছোঁ ND24 দৰ্শকসকলক পোনপটীয়াকৈ। অকণমান সম্ভৱ হ'লে আমি কথাখিনিও পাতিম। কিছু দৃশ্য দেখুৱাই লৈছোঁ বাগৰুম্বা নৃত্যৰ। আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে এই যিখন বিদ্যালয়, বিদ্যালয়খনৰ যি শোভাযাত্ৰা সেই শোভাযাত্ৰা উপলক্ষে এই ধৰণে উখল মাখল হৈ পৰিছে এই অঞ্চল। আৰু নাহেৰবাৰী অঞ্চলত থকা এই বিদ্যালয়খন যিহেতু এটা বৃহত্তৰ অঞ্চলৰ এই বিদ্যালয়খনৰ প্ৰায় 500 অধিক ছাত্ৰ ছাত্ৰী আছে আৰু সকলো ছাত্ৰ ছাত্ৰীয়ে যথেষ্ট উৎসাহেৰে এই শোভাযাত্ৰাত অংশ লৈছে। মই দৃশ্যখিনি দেখুৱাইছোঁ। অকণমান আকৰ্ষণীয় ৰূপত এই শোভাযাত্ৰাক তেওঁলোকে ইয়াত আগবঢ়াই নিয়াৰ প্ৰয়াস কৰিছে। সম্ভৱ হ'লে অকণমান আমি কথা পাতিম ছাত্ৰ ছাত্ৰীসকলৰ লগত যদি সম্ভৱ হয়। বেণ্ড পাৰ্টিও আছে, অকণমান বেণ্ড পাৰ্টিৰ দৃশ্যখিনি এই মুহূৰ্তত দেখুৱাই লৈছোঁ। অকণমান বিদ্যালয় প্ৰধানগৰাকী আছে, অকণমান আপোনাৰ সৈতে কথা পাতিম। এটা উখল মাখল পৰিৱেশ আজিৰ দিনটোত এই শোভাযাত্ৰাৰ পৰা কি বাৰ্তা দিব বিচাৰিব? এই শোভাযাত্ৰাৰ জৰিয়তে এইটোৱেই বাৰ্তা দিব বিচাৰিছোঁ, এই অঞ্চলটোৰ ৰাইজৰ এই চৰকাৰী বিদ্যালয়ৰ প্ৰতি আস্থা তেখেতসকলৰ আছে। সকলোৱে একত্ৰিতভাৱে ওলাই আহিছে, ছাত্ৰ ছাত্ৰীসকল, অভিভাৱক আৰু হিতাকাংক্ষী ৰাইজ আহিছে আৰু শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। গতিকে মই আশা ৰাখিছোঁ যে আমি এতিয়াও নিশ্চয় চৰকাৰী মাধ্যমৰ জৰিয়তে হ'লেও আগবাঢ়ি যাব পাৰিম আৰু এই ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ। আৰু সংবাদ মাধ্যমৰ বিষয়াসকলে ইয়াত উপস্থিত হৈছে আৰু তেখেতসকললৈ মই শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আমাৰ এই বাৰ্তাটো প্ৰচাৰ কৰাৰ কাৰণে ধন্যবাদ। যিহেতু এখন গ্ৰামাঞ্চলৰ শিক্ষানুষ্ঠান, গ্ৰামাঞ্চলৰ শিক্ষানুষ্ঠান হোৱাৰ পিছতো এখন চৰকাৰী শিক্ষানুষ্ঠানৰ ইমানখিনি ছাত্ৰ ছাত্ৰী আৰু সকলো ছাত্ৰ ছাত্ৰী কিন্তু ওলাই আহিছে। ধন্যবাদ। আমাৰ ইয়াত 553জন ছাত্ৰ ছাত্ৰী আছে। গতিকে কিছুমানে ভাবিলেতো আচৰিত হ'ব, এখন বিদ্যালয়ত 553জন ছাত্ৰ ছাত্ৰী কম নহয়। গতিকে ছাত্ৰ ছাত্ৰী আমাৰ কমি যোৱা নাই। এইকাৰণে ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকল ভালকৈ পাছ কৰি গৈছে। কোনোবাই ডক্টৰ হৈছে, কোনোবাই ইঞ্জিনিয়াৰ হৈছে, কোনোবাই ইয়াৰ পৰা ভাল প্ৰফেচাৰ হৈছে। গতিকে তেওঁলোকৰ আশা আছে আৰু আমিও চেষ্টা কৰিম শিক্ষকসকলে যাতে আমি দুখীয়া অঞ্চল বুলি ক'ব লাগিব, যাতে ছাত্ৰ ছাত্ৰীসকলক আমি আগবঢ়াই নিব পাৰোঁ। আপোনাক ধন্যবাদ জনাইছোঁ। অকণমান আপোনাৰ লগতো কথা পাতিম। বিদ্যালয়খনৰ এগৰাকী শিক্ষক হিচাপে অনুভৱটো কেনেকুৱা হ'ব? হয়, ইয়াত প্ৰায় 8 বছৰ হ'ল কাম কৰিবলৈ মোৰ। ইয়াত আমাৰ বড়ো, কোচ, ৰাজবংশী, বেংগলীকে আদি কৰি বা অসমীয়া মুছলমান ভাইসকলকে আদি কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ বা ধৰ্মাৱলম্বী ছাত্ৰ ছাত্ৰী ইয়াত অধ্যয়ন কৰি আছে। আচলতে আমাৰ এই অঞ্চলত আমাৰ এই বিদ্যালয়খনত প্ৰায় 8খনমান গাঁৱৰ নিকটৱৰ্তী 8খনমান গাঁৱৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত অধ্যয়ন কৰি আছে। আৰু আমাৰ এই ছাত্ৰ ছাত্ৰীৰ মাজত যে আমাৰ মাজত যি একতা আপোনালোকে দেখিছে, আজি যিটো বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে, ইয়াৰ দ্বাৰা আমি ৰাইজক জনাব বিচাৰিছোঁ যে আমাৰ স্বৰ্গদেউ চুকাফাই যিটো বৰ অসম গঢ়াৰ যিটো মানে চেষ্টা কৰিছিল, আমাৰ এই অঞ্চলবিলাকত যেনেকৈ আমাৰ ভাতৃত্ববোধৰ যিটো এনাজৰিতে মজবুত হৈ আছে, এই বাৰ্তা যাতে গোটেই অসমতে বিয়পি পৰক যে আমাৰ বিভিন্ন ভাষা জাতি ধৰ্মাৱলম্বীৰ মাজতো যদি মাজত একতা থাকিলে তেতিয়া আমি এখন বৰ অসম গঢ়িব পাৰিম। এই বাৰ্তা প্ৰদান কৰাৰ কাৰণে আমি বনবাগ বতাহিলা স্কুলৰ পৰিয়ালে প্ৰতি বছৰে আমি এনেকৈ বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই থাকোঁ। ধন্যবাদ জনাইছোঁ। এই ধৰণে আকৰ্ষণীয় ৰূপত তেওঁলোকে বেণ্ড পাৰ্টি, ইয়াত স্থানীয় যি বেণ্ড পাৰ্টি শিল্পী, সেই শিল্পীসকলক আমন্ত্ৰণ জনাইছে আৰু শোভাযাত্ৰাত এক প্ৰকাৰ এটা উৎসৱমুখৰ পৰিৱেশ এই বিদ্যালয়খনৰ পৰা দিয়াৰ প্ৰয়াস কৰিছে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীসকলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।